মোবাইল সম্পর্কে মোবাইল আজিকালি ল'ৰা ছোৱালীবিলাক একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকো মোবাইল চায় ডাঙৰবিলাকেতো মোবাইল চাই ডাঙৰবিলাকে সৰুবিলাকো মোবাইল চায় হয়নে নহয় আজিকালি মোবাইল অনবৰত সৰু সৰু ল'ৰা ছোৱালীবিলাকো মোবাইল চায় হয়নে নহয় মোবাইল বেছিকৈ চালে মোবাইল চোৱাৰ মানে দোষ আৰু গুণৰ বিষয়ে কেইটামান কথা আলোচনা কৰাৰ কাৰণে মই তোমালোকক মাতিছো তোমালোকে যেহেতু উঠি অহা ছোৱালী তোমালোকে বেছিকৈ মোবাইল চাব নালাগে মোবাইলে মানুহক বৰবাদ কৰি দিয়ে মোবাইলে মানুহৰ ভালো কৰে কিছুমান পঢ়া শুনাৰ ক্ষেত্ৰতো কওঁ আৰু মানুহে কিছুমান কোৱেশ্চনৰ এনসাৰ আমি কিতাপত নাপাবও পাৰোঁ কিছুমান কোৱেশ্চনৰ এনসাৰ আমি মোবাইলত সাৰ্চ কৰিলে পাম তোমালোকে মোবাইলত সাৰ্চ কৰিলে কিছুমান কোৱেশ্চনৰ এনসাৰ পাই যাবা হয়নে নহয় সেইকাৰণে কৈছোঁ অযথা মোবাইল চাই সময় নষ্ট নকৰিবা মানে মোবাইল ভালৰ কাৰণে ব্যৱহাৰ কৰিবা বেয়া কাৰণে নহয় একেবাৰে মই দেখা পাওঁ যে বোলে 1.5 বছৰীয়া 2 বছৰীয়া ল'ৰা ছোৱালীগুলো মোবাইল নহ'লে ভাতেই নাখায় খানা নাখায় হয়নে নহয় সিহঁতক মোবাইল হাতত দিব নালাগে সেইকাৰণে কৈছোঁ মোবাইলৰ দোষ আছে মোবাইলৰ গুণো আছে দোষ হ'ল মোবাইলে মানুহৰ লাইফো বৰবাদ কৰি দিয়ে মোবাইলে মানুহৰ পঢ়া শুনা নষ্ট কৰি দিয়ে মোবাইলে মানুহৰ ৰিষ্টা মানুহৰ সম্পৰ্ক নষ্ট কৰি দিয়ে মোবাইলৰ কাৰণে মানুহে গেম খেলি খেলি পঢ়া শুনা বৰবাদ কৰি দিয়ে কিছুমান আছে মাক দেউতাকৰ কথাও নুশুনা হৈ যায় মোবাইলৰ কাৰণে হয়নে নহয় সেইকাৰণে মই তোমালোকক কৈছোঁ তোমালোকে যেহেতু মোৰে স্কুলৰ ছাত্ৰী আছিলা সেইকাৰণে মই তোমালোকক কওঁ যে মোবাইল অযথা মোবাইল চাই সময় নষ্ট নকৰিবা এইফালে আজে বাজে মানে গেম খেলি সময় নষ্ট নকৰিবা গেম খেলি খেলি সময় নষ্ট নকৰিবা দে হ'ব তোমালোকে পাবজি গেম আৰু কি আছে কি গেম আছে ফ্ৰী ফায়াৰ একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকো ফ্ৰী ফায়াৰ খেলে সৰু সৰু ল'ৰা ছোৱালীবিলাকো ফ্ৰী ফায়াৰ পাবজি এইবিলাক গেম খেলে খেলি খেলি একেবাৰে পঢ়া শুনা একবাৰে বৰবাদ মানে একেবাৰে বৰবাদ হৈ যায় তোমালোকে এইবিলাক নেখেলিবা ভালৰ কাৰণে মোবাইল ইউজ কৰিবা কিবা এটা পঢ়া শুনাৰ কাৰণে কিবা এটা কথা নাজানিলে মোবাইলত সাৰ্চ কৰিবা এইবিলাক কাৰণত মোবাইল ইউজ কৰা কোনো আপত্তি নাই আৰু ভাল ভাল কি শিকাবা ভাল ভাল পঢ়া শুনাৰ বিষয়ে দেশ বিদেশৰ খবৰ পাব পাৰি বহুত ভেৰি গুড ভেৰি গুড তালি দিয়াচোন সকলোৱে মোবাইল চাই মানুহে কি কৰে এই যে ফেসবুক আছে যে নহয় ফেসবুক তোমালোকেতো ফেসবুক নুখুলিবাই কেতিয়াও ফেসবুক ব্যৱহাৰ নকৰিবা তোমালোকক মই কৈছোঁ এই ডাঙৰ হ'লে বেলেগ কথা নিজক কণ্ট্ৰল কৰিব পাৰিবা তেতিয়াৰ কথা বেলেগ এতিয়া ভুলতো তোমালোকে ফেসবুক ইউজ নকৰিবা দেই হ'ব নকৰিবা ইউজ মোবাইলে মানুহক যদি ফেসবুক কৰিছে ভালৰ কাৰণে কৰিলে একো নাই কিন্তু তোমালোকে যেহেতু স্কুল পঢ়ি আছা হাই স্কুলত এমই স্কুলত হাই স্কুল এমই স্কুল বা কিছুমান আছে ইহঁত কোন ক্লাছত 1 2 3 আৰু এইবিলাকতো মোৰে ছাত্ৰী মুন্নি খাতুন আয়েশা তাৰপিছত এই যে আৰিফা এইবিলাকতো মোৰে ছাত্ৰী
ইহঁতেও যাতে মোবাইল নাচায়। এইবিলাকে মোবাইলৰ বহুতো ভাল গুণ আছে আৰু মোবাইলৰ বেয়া গুণো আছে। সেইকাৰণে তোমালোকক মই কৈছোঁ, যদি মোবাইল ইউজ কৰা ভালৰ কাৰণে ইউজ কৰিবা, বেয়াৰ কাৰণে নহয়। মোবাইলে মানুহক বৰবাদো কৰি দিয়ে, মোবাইলে মানুহক ভালো কৰে। যিটো ভাল এইটো চইচ কৰিবা। আৰু কিবা ক'বলগীয়া আছে নেকি? তেনেহলে আমি এটা থিয় হৈ তুমি আমি শপথ লওঁ যে আমি মোবাইল বেয়া কামত ব্যৱহাৰ নকৰো। আমি মোবাইল ভাল কামত ব্যৱহাৰ কৰিম। পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম। ঠিক আছে, হ'ব।